উন্নয়ন খণ্ডখন বা বন্যাখান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁও পঞ্চায়তসমূহ দেখা গৈছে আলাউদ্দিনৰ চাকি হৈ পৰিছে। একাংশ বিষয়াৰ কাৰণে আলাউদ্দিনৰ চাকি হৈ পৰিছে। কাৰণ যোৱা 5 আগষ্ট তাৰিখে চাংমাজি গাঁও পঞ্চায়তৰ সচিব ৰূপে জিলা উপায়ুক্ত মহোদয়ে চিত্ৰা দাস নামৰ এগৰাকী বিষয়াক নিযুক্তি দিছিলে। কিন্তু অতি দুৰ্ভাগ্যৰ কথা আজি 2 মাহ উকলি গৈছে, কিন্তু আজিলৈকে যোনগৰাকী সচিব নিযুক্ত হৈ আছিলে পুৰণা প্ৰমোদ চন্দ্ৰ বৰা নামৰ যোনগৰাকী বিষয়া, তেওঁ এতিয়ালৈকে চকীখন এৰা নাই। কিহৰ কাৰণে তেওঁ আজি 2 মাহ উকলি যোৱাৰ পিছতো চকীখন এৰা নাই, সেয়া এক সন্দেহৰ আৱৰ্তত আছে। গতিকে আমি হোজাই জিলা উপায়ুক্ত আৰু হোজাই জিলাৰ মুখ্য কাৰ্যবাহী বিষয়াক আমি অনুৰোধ কৰিছো যে এই বিষয়টো এটা তদন্ত হ'ব লাগে। কাৰণ ইয়াত কি ইমান হৰলুকি লুটি আছে যে চাংমাজি গাঁও পঞ্চায়তখন এৰি যাবলৈ ইমান কষ্ট হৈ আছে, কিহৰ কাৰণে আমি জানিব পাৰিছো যে এই প্ৰমোদ চন্দ্ৰ বৰা নামৰ যোনগৰাকী সচিব আছে, তেওঁ বিভিন্ন ধৰণৰ চাংমাজি গাঁও পঞ্চায়তত অনিয়ম সংঘটিত কৰি আছে, বিভিন্ন ধৰণৰ দুৰ্নীতিৰ লগত জড়িত হৈ আছে। সেইকাৰণে তেওঁ ইয়াৰ পৰা যাব বিচৰা নাই, কাৰণ তেওঁ ইয়াত আলাউদ্দিনৰ চাকি বিচাৰি পাইছে। নিশ্চয় তেওঁ চৰকাৰী নিয়ম ভায়লেট কৰি আছে, কাৰণ যিহেতু তেওঁৰ অৰ্ডাৰ কপিখন আজিৰ পৰা 2 মাহ আগতে ওলাইছে, ইয়াৰ পৰা যাব লাগে। তেওঁ IC হিচাপত আছিলে, যিহেতু পাৰ্মানেণ্টলি এজন বিষয়াক ইয়াত নিযুক্তি দিয়া হৈছে, কিন্তু তেওঁ এই চকীখন এৰিব বিচৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।